মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক নৱম শ্ৰেণীৰ বাবে গণিত বিষয়ৰ এখন প্ৰশ্নৰ পেপাৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে মন কৰিবা। আৰু বহুতে মোক কমেণ্টত জনাই আছিলে তেওঁলোকে কমন কুৱেশ্যন দিব লাগে আৰু MCQ দিব লাগে। গতিকে মই তোমালোকক আজি MCQ দিবলৈ ওলাইছোঁ। ইয়াৰ আগতো মই তোমালোকক MCQ প্ৰশ্ন বহুতেই দি থৈছোঁ। গতিকে তোমালোকে যদি নাই চোৱা সেইবিলাক তোমালোকে প্লে'লিষ্টৰ পৰা গৈ চাই ল'ব পাৰিবা। আজি মই তোমালোকক বাক্সা ডিষ্ট্ৰিক্টৰ এখন পেপাৰ বছৰেকীয়া পৰীক্ষা 2024 বৰ্ষৰ সেই পেপাৰখন মই তোমালোকক ভিডিঅ' আকাৰে কৰাই দিবলৈ গৈছোঁ। গতিকে তোমালোকে ভালদৰে চাবা। ইয়াত দিয়া আছে প্ৰথম প্ৰশ্নটো তোমালোকক দিছিলে 0.25ক শতকৰাৰ ৰূপত প্ৰকাশ কৰা। গতিকে শতকৰাৰ ৰূপত প্ৰকাশ কৰিবলৈ হ'লে প্ৰথম কাম আমি কি কৰিব লাগিব? প্ৰথম আমি যিটো সংখ্যাক আমি শতকৰাৰ ৰূপত নিবলৈ কৈছে তাক আমি কি কৰিম? 0.25ক আমি 100ৰে পূৰণ কৰিম। 100ৰে পূৰণ কৰাৰ লগে লগে আমাৰ কিমান হৈ যাব? 100% দি দিম। 100ৰে পূৰণ কৰাৰ লগে লগে আমাৰ কিমান হ'ব? 2500 হৈ যাব। হৈ গ'ল। গতিকে এতিয়া তোমালোকে কি কৰিবা? দশমিকটো ইয়াত বহাবা। দশমিকৰ পিছত যিহেতু শূন্য নবহে, গতিকে তোমালোকে কি বহাবা? 25% বহাব পাৰিবা। গতিকে যদি 25% তোমালোকৰ প্ৰশ্ন আছে, গতিকে তোমালোকে 25% লিখিব পাৰিবা। গতিকে তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা। 1/√3 - √2ৰ সৰহ পৰিমেয় কৰিলে হ'ব। সৰহ পৰিমেয় কৰিলে কি হ'ব? গতিকে যদি সৰহ পৰিমেয় কৰা যায় তোমালোকে কিদৰে কৰিব পাৰিবা? মই এবাৰ কৰাই দিছোঁ। ইয়াত 1/√2 √3 আছে আৰু -√2 আছে। গতিকে যেতিয়া সৰহ পৰিমেয়লৈ কৰিব যাবা তেতিয়া কি কৰিবা? 1 ইয়াত √3 -√2 দিবা। আৰু ইয়াত কি দিবা তোমালোকে? এতিয়া চোৱা, ইয়াত √3 + √2 এটা দি দিবা। যিহেতু ইয়াত আমি এইটো উঠাব লাগিব, গতিকে ইয়াত মাইনাছ থাকিলে ইয়াত প্লাছ দিবা, তেতিয়া এইটো ফৰ্মুলা হ'ব। গতিকে ইয়াত যিহেতু দিছা, গতিকে ইয়াতো দিব লাগিব √3 + √2 হৈ গ'ল। এতিয়া তোমালোকে কি কৰিবা চোৱা, ওপৰত থাকিব তোমাৰ √3 + √2 আৰু তলত কিমান থাকিব তোমাৰ? √3² - √2²। এইটো ফৰ্মুলা হৈ গ'ল সূত্ৰ। গতিকে কিমান হ'ব তোমালোকৰ চোৱা এতিয়া? ইয়াত হ'ব তোমালোকৰ 3 - 2 আৰু ওপৰত হ'ব তোমালোকৰ √3 + √2। গতিকে তোমালোকৰ কিমান হ'ব এতিয়া চোৱা? ইয়াত 1 হ'ব, ওপৰত হ'ব √3 + √2। গতিকে কিমান হ'ব আনচাৰটো তোমালোকৰ? √3 + 2/1। গতিকে 1টো তলত নিলিখিলেও হয়। গতিকে তোমালোকৰ কি উত্তৰ আছে চোৱা? উত্তৰ তোমালোকৰ আছে ডি। অপশ্যন কি হ'ব? এই ডি নম্বৰটো শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছত তোমালোকে আকৌ এটা চাবা। অযুগ্ম অখণ্ড সংখ্যাৰ প্ৰকাশ ৰাশিটো হ'ল। অযুগ্ম অখণ্ড সংখ্যা হ'লে তোমালোকে মনত ৰাখিবা কোনটো শুদ্ধ উত্তৰ হ'ব পাৰে। ইয়াত দিছে 2m + 1, গতিকে এইটো এটা শুদ্ধ হ'ব পাৰে। আৰু তোমালোকৰ 1 + 2n এইটো শুদ্ধ হ'ব পাৰে। গতিকে তোমালোকৰ দুটা শুদ্ধ হ'ব। 1 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ, 3 নম্বৰটো শুদ্ধ হ'ব। মনত ৰাখিবা 1 নম্বৰ আৰু 3 নম্বৰ শুদ্ধ হ'ব আৰু 4 নম্বৰটো তোমালোকৰ কি হ'ব? এই দুটা শুদ্ধ হ'ব, 1 নম্বৰ আৰু 3 নম্বৰ। গতিকে তোমালোকে চাবা 1 আৰু 3 ক'ত শুদ্ধ আছে? 1 আৰু 2 দুয়োটা সত্য। গতিকে এইটো তোমালোকৰ এইটো শুদ্ধ হ'ব নোৱাৰে। 1 আৰু 4 দুয়োটা শুদ্ধ। গতিকে 1 আৰু 4 হ'ব, সত্য হ'ব নোৱাৰে। 1 আৰু 4 দিয়া, 4 নহ'ব, এইটো 3 হ'ব লাগিছিলে। প্ৰশ্নটো তোমালোকৰ অলপ ভুল হৈ আছে। গতিকে তোমালোকে লিখিবা 1 আৰু 3 হ'ব। 1 আৰু 3 দুয়োটা কি হ'ব? সত্য। গতিকে তোমালোকৰ এইটো প্ৰশ্নই শুদ্ধ উত্তৰ হ'ব, বি নম্বৰটো। এবাৰ ভালদৰে মিলাই চাবা তোমালোকে। প্ৰশ্নটো দেখি পাইছা নিশ্চয়। ইয়াৰ পিছত নেক্সট আমি প্ৰশ্নলৈ যাম। এতিয়া নেক্সট প্ৰশ্ন তোমালোকক কি দিছে চোৱা। তলৰ কোনটো পৰিমেয় সংখ্যা বুলি কৈছে। গতিকে পৰিমেয় সংখ্যা তলৰ কোনটো পৰিমেয় সংখ্যা নহয় বুলি লিখিব লাগিছিলে ইয়াত। গতিকে তোমালোকৰ থাকি গৈছে, ইয়াত নহয় হ'ব প্ৰশ্নটো। তলৰ কোনটো এটা পৰিমেয় সংখ্যা নহয়? গতিকে পৰিমেয় সংখ্যা কোনটো নহয়? তোমালোকৰ পাইটো নহয়। পাইটো তোমালোকে কি লিখিব পাৰিবা? এটা পৰিমেয় সংখ্যা নহয়। ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰটো চাবা। 2^2/3 আৰু 2^1/3 মান কিমান? গতিকে যদি এই দুটা একেই আছে, গতিকে মনত ৰাখিবা
2 to the power 2/3 ইনটু 2 to the power 1/3 যদি এই দুটা একেই থাকে ইয়াৰ ঘাতবিলাক সদায় যোগ হৈ যায় গতিকে 2/3 প্লাছ 1/3 লিখিবা এতিয়া কি হ'ব 2 ওপৰত হ'ব তোমালোকৰ কিমান 3 যোগ কৰিলে 2 প্লাছ 1 গতিকে কি হ'ব 3/3 হ'ব 3/3 কৰিলে কেনচেল 1 থাকিলে গতিকে 2 to the power 1 লিখিলা আৰু 2 to the power 1 মানে আমাৰ আনসাৰ কি লিখিব পাৰিম 2 লিখিব পাৰিম গতিকে তোমালোকৰ 2 যদি আছে শুদ্ধ উত্তৰ আমি লিখিম সি নম্বৰ অপচনটো আমাৰ শুদ্ধ হ'ব ইয়াৰ পিছত তোমালোকৰ নেক্সট প্ৰশ্নলৈ যাম এতিয়া স্তম্ভ x ৰ লগত y মিলোৱা কোনটো উত্তৰ শুদ্ধ হ'ব গতিকে মত ৰাখিবা a to the power m plus a to the power n যদি তোমালোকৰ পূৰণ থাকে তেতিয়া তোমালোক কি কৰিবা ইয়াৰ ঘাতবিলাক সদায় কি হয় যোগ হয় এইটো যোগ হ'ব মানে কি হ'ব a to the power m plus n হ'ব ইয়াত যেহেতু হৰণ আছে গতিকে তোমালোকৰ কি হ'ব a to the power m minus n হ'ব হৰণত সদায় ঘাতবিলাক মাইনাছ হয় আৰু ইয়াত যেহেতু তোমালোকৰ পূৰণ আছে গতিকে তোমালোকে কি লিখিব লাগিব a to the power m আৰু n লিখিবা আৰু লাষ্টত কি আছে ইয়াত যেহেতু তোমালোকৰ দুটা একে আছে গতিকে তোমালোকে লিখিবা a b আৰু ওপৰত দি দিবা তোমালোকে m দি দিবা গতিকে কোনটো কাৰ লগত মিলিছে তোমালোকে নিশ্চয় গম পাইছা এইটো কাৰ লগত মিলিছে আমাৰ এইটো লগত মিলিছে মানে r লগত a টো r লগত মিলিছে a টো আমাৰ r লগত মিলিলে ঠিক তেনেকৈ আমাৰ এইটো কাৰ লগত মিলিছে আমাৰ এইটো কাৰ লগত মিলিছে p লগত মিলিছে তাৰপিছত এইটো কাৰ লগত মিলিলে এইটো আমাৰ s ৰ লগত মিলিছে আৰু এইটো কাৰ লগত মিলিছে ইয়াৰ লগত প্ৰথমতে কাৰ লগত মিলিছে চোৱা প্ৰথমতে r লগত মিলিছে তাৰপিছত p তাৰপিছত তোমালোকে s ৰ লগত মিলাবা তাৰপিছত তোমালোকে q r লগত মিলাবা গতিকে তোমালোকে চাবা প্ৰথমতে তোমালোকৰ a টো কাৰ লগত মিলিছে r লগত গতিকে a r লগত আছে নেকি চোৱা ইয়াতো আছে গতিকে a r লগত মিলিছে ঠিকে আছে কিন্তু তোমালোকৰ b টো কাৰ লগত মিলিছে চোৱা b টো কাৰ লগত মিলিছে ইয়াত দিছে p ইয়াত দিছে তোমালোকৰ s গতিকে তোমালোকে b টো ইয়াত দেখিছা p লগত মিলিছে b টো কাৰ লগত মিলিছে ইয়াত p লগত মিলিছে গতিকে তোমালোকৰ কোনটো শুদ্ধ উত্তৰ হ'ব অপচন চি নম্বৰটো তোমালোকৰ শুদ্ধ হ'ব এবাৰ মিলাইও চাব তোমালোকে ভালদৰে আৰু বুজি নাপালে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু ভালদৰে তোমালোকে ভিডিঅ'টো প্লে কৰি চাবা আকৌ এবাৰ ইয়াৰ পিছত নেক্সট প্ৰশ্ন আৰু তোমালোকৰ 7 নম্বৰ প্ৰশ্ন কি দিছে চাওঁ 7 নম্বৰ প্ৰশ্ন এটা দিছে দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় মনত ৰাখিবা পৰিমেয় বা অপৰিমেয় সংখ্যা হ'ব পাৰে গতিকে তোমালোকে অপচন কোনটো লিখিবা এ টো লিখিবা ইয়াৰ পিছত আকৌ দিছে তোমালোকৰ ax³ প্লাছ bx প্লাছ cx প্লাছ d বহুপদ ৰাশিটোৰ মাত্ৰা 2 হোৱাৰ চৰ্তটো লিখা মাত্ৰা 2 হোৱাৰ চৰ্ত লিখিব কৈছে মাত্ৰা 2 হ'বলৈ হ'লে তোমালোকৰ ইয়াৰ মানটো মাত্ৰা 2 হ'ব লাগিব আৰু কি হৈছে মাত্ৰা 2 হোৱাৰ দুটা মাত্ৰা হ'ব লাগিব আৰু বহুপদ হ'ব লাগিব গতিকে তেনে ইয়াত কিউব মাত্ৰা যিটো আছে এইটো আমাৰ কিন্তু থাকিব নালাগিব আৰু ইয়াত 2 থাকিব লাগিব গতিকে মনত ৰাখিবা এৰ মানটো 0 হ'ব লাগিব তেতিয়াহ'লে এৰ মানটো কি হ'ব লাগিব 0 আৰু এই xৰ ইয়াৰ ঘাতৰ মান কি হ'ব লাগিব তোমালোকৰ 2 হ'ব লাগিব গতিকে তোমালোকে এৰ মান 0 চি নম্বৰ অপচনটো তোমালোকে শুদ্ধ উত্তৰ বুলি লিখিব পাৰিবা প্ৰশ্নটো এবাৰ ভালদৰে চাই লোৱা ইয়াৰ পিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা এতিয়া 9 নম্বৰ প্ৰশ্নটো কি দিছে px = x² - 1 বহুপদটোৰ শূন্যবোৰ হ'ল ইয়াৰ শূন্যবোৰ উলিয়াব কৈছে গতিকে তোমালোকে লিখিবা px = x² - 1 যেতিয়া এটা শূন্যৰ ওলাব ইয়াত 0 দিবা ইয়াত x² - 1 দিবা গতিকে তোমালোকে লিখিবা x² - 1 = 0 আৰু x² = 1 এফালে পঠিয়াই দিবা সমান চিন এফালে পঠিয়াই দিয়া হ'লে কি হ'ল 1 ওলালে আৰু এফালে যেতিয়া আমি ইয়াৰ বৰ্গমূল ল'ম তেতিয়া প্লাছ মাইনাছ কি লিখিম 1 মানে আমি xৰ ভ্যালু কি হ'ব +1 হ'ব পাৰে আৰু -1 হ'ব পাৰে যিকোনো এটা হ'ব পাৰে গতিকে তোমালোকে লিখিবা 1 হ'ব পাৰে নতুবা -1 হ'ব পাৰে গতিকে তোমালোকে অপচন কোনটো লিখিবা ডি টো লিখিবা ইয়াৰ পিছত তোমালোকে 10 নম্বৰ প্ৰশ্নলৈ মন কৰিবা এতিয়া 10 নম্বৰ প্ৰশ্নটো কি দিছে x² - 1ক 1 - x এ হৰণ কৰিলে ভাগফল কি পোৱা যাব গতিকে এইটোৱে আমাৰ হৰণ কৰিব গৈছে হৰণ কিদৰে কৰিব লগা হয় আমি কিদৰে হৰণ কৰিম চোৱা ইয়াত দি আছে আমাৰ x² - 1ক আমি হৰণ কৰিবলৈ কি হৰণ কৰিম এইটো হৰণ কৰিম মানে -x আৰু +1 এইদৰে লিখিবা ইয়াত কেইবাৰ দিবা ইয়াত মাইনাছ আছে ইয়াতো মাইনাছ বাৰ দিবা গতিকে x বাৰ দিয়া x কি হ'ব x² আৰু মাইনাছ প্লাছ এইটো মাইনাছ কি হ'ব ইয়াত xটো ইয়াত বহি যাব এতিয়া কি হ'ব তলত এইটো -1 এইটো তলতো কি হ'ব তোমালোকৰ প্লাছ হৈ যাব আৰু প্লাছ হ'লে ইয়াতো প্লাছ হ'ব গতিকে কেইবাৰ দিম চোৱা এতিয়া ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে যিহেতু গতিকে ইয়াত মাইনাছেই দিব লাগিব কি দিব লাগিব মাইনাছ ইয়াত দিম 1 বাৰ দিম 1 বাৰ দিয়াৰ লগে আমাৰ কি হ'ব মাইনাছ এইটো +x হৈ যাব আৰু মাইনাছে প্লাছ এইটো -1 গতিকে কি হ'ব আমাৰ এইটো 0 হৈ গ'ল এইটো আমাৰ কি হ'ল 0 মানে ভাগফল আমি
ভাগ 1 পালোঁ কিমান 0 আৰু ভাগফল কিমান পালোঁ আমি এইটো পালোঁ ভাগফল কিমান পালোঁ -x -1 গতিকে যদি আমি ইয়াত মাইনাছ এটা কমন লওঁ তেতিয়া থাকিব x + 1 হৈ যাব গতিকে তোমালোকে শুদ্ধ উত্তৰ যদি আছে লিখিব পাৰিবা মাইনাছ কি লিখিবা ডি নম্বৰ অপশ্যনটো তোমালোকৰ শুদ্ধ উত্তৰ আছে লিখি ল'ব পাৰিবা ইয়াৰ পিছত তোমালোকে চাবা নেক্সট x³ + x² + 2x ক x এ হৰণ কৰিলে ভাগফল কি হ'ব মই দেখিবা যেতিয়া x এ হৰণ কৰা যাব গোটেইবিলাকৰ পৰা এটা x কমি যাব ইয়াৰ পৰা x এটা কমি যাব ইয়াৰ পৰা x এটা কমি যাব ইয়াৰ পৰা x কমি যাব যদি ইয়াৰ পৰা এটা x কমি যায় কি হ'ব x² হ'ব আৰু ইয়াৰ পৰা যদি এটা x কমি যায় x হ'ব আৰু ইয়াৰ পৰা এটা x কমি গ'লে কি হ'ব 2 হ'ব মানে x টো নাইকিয়া হৈ যাব গতিকে ঠিকে আছে প্ৰথমটো কি হ'ব আমাৰ শুদ্ধ তাৰপিছতো কৈছে ভাগ 1 কিমান থাকিব কৈছে 1 কেতিয়াও ভাগ 1 0 নাথাকে যেতিয়া x এ যে হৰণ কৰা যায় তেতিয়া আমাৰ ভাগ 1 কেতিয়াও কি নাথাকে 0 নাথাকে গতিকে এইটো আমাৰ কি হ'ব প্ৰথমটো আমাৰ শুদ্ধ বাক্য দ্বিতীয়টো অশুদ্ধ বাক্য গতিকে তোমালোকে লিখিবা প্ৰথমটো সঁচা কিন্তু দ্বিতীয়টো কি হ'ব তোমালোকৰ মিছা হ'ব গতিকে তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব বিটো হ'ব প্ৰথমটো সঁচা কিন্তু উক্তি দুইটো মিছা হ'ব ইয়াৰ পিছত আকৌ প্ৰশ্ন দিছে এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট পৰীক্ষাত প্ৰায় আহি থাকে x অক্ষৰ ওপৰত থকা বিন্দুটো এটা আৰ্হি হ'ল মনত ৰাখিবা x অক্ষৰ ওপৰত থকা বিন্দু আৰ্হি সদায় x ৰ মান কিবা নহয় কিবা থাকিব লাগিব আৰু y মান 0 থাকিব লাগিব গতিকে y মান 0 ক'ত আছে চাওঁ আমি y মান 0 ইয়াত নাই ইয়াত আছে আৰু বাকীবিলাকত y মান 0 নাই গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব y মান 0 হ'ব লাগিব আৰু x ৰ মান যিকোনো এটা সংখ্যা হ'ব পাৰে গতিকে a = 0 আছে গতিকে এইটোৱে তোমালোকৰ শুদ্ধ হ'ব এইটো 12 নম্বৰটো হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ 13 নম্বৰ আছে 13 নম্বৰটো লৈ মন কৰিম এতিয়া 13 নম্বৰ কি দিছে আমাক 13 নম্বৰটো আমাক কি দিছে এটা বিন্দুৰ x স্থানাংকক -3 আৰু y স্থানাংক কি আছে 4 তেতিয়াহ'লে বিন্দুটোৰ অৱস্থান কি হ'ব মনত ৰাখিবা যদি x ৰ মানটো তোমাৰ কি হৈছে -3 হয় আৰু y মানটো যদি 4 হয় এই বিন্দুটো কোনটো চুকত বহিব মনত ৰাখিবা তোমালোক যদি প্লাছ প্লাছ থাকে প্লাছ থাকিলে তোমালোকৰ প্ৰথম চুকত বহে মনত ৰাখিবা এইটো প্ৰথম চুকত বহে আৰু যদি মাইনাছ প্লাছ থাকে তেতিয়াহ'লে তোমালোক দ্বিতীয় চুকত লিখিবা কি চুকত দ্বিতীয় চুকত গতিকে তোমালোকৰ মাইনাছ প্লাছ আছে গতিকে মাইনাছ প্লাছ থাকিলে কি কোন চুকত বহিব দ্বিতীয় চুকত বহিব দ্বিতীয় চুক কোনটো হয় আমাৰ অপশ্যন বি নম্বৰটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব কাৰেক্ট আনচাৰ হ'ব ইয়াৰ পিছত তোমালোকে আৰু এটা মন কৰিবা তলৰ চিত্ৰটোত ইয়াৰ পিছত তোমালোকে 14 নম্বৰ প্ৰশ্নটো মন কৰিবা তলৰ চিত্ৰটোৰ লেখডালৰ সমীকৰণটো হ'ব তলৰ সমীকৰণটো কোনটো হ'ব এইটো উত্তৰ দিয়া আছে 4টা গতিকে তোমালোকে এবাৰ চিত্ৰটো চাবা কাৰণ ইয়াত তোমালোকক চিত্ৰটো চাবলৈ কৈছে ইয়াত মূলবিন্দুৰ মাজেৰে গৈছে মূলবিন্দুৰ মাজেৰে গ'লে তোমালোকৰ ইয়াৰ কোনটো আনচাৰ হ'ব ইয়াত তোমালোকৰ যিহেতু x ৰ মান কিমান আছে চোৱা 3x x ৰ মান ইয়াত তোমালোকৰ ইয়াত 3 আছে গতিকে যদি ইয়াত 3 বহাই দিয়া 3 3 গুণ 9 y মানটো 3 ওলাব গতিকে এইটো হ'ব নোৱাৰে ইয়াৰ পিছত চাম আমি যদি আমি ইয়াৰ মান y মানটো যদি ইয়াত বহাই দিওঁ y মানটো আমি যদি ইয়াত 3 বহাই দিওঁ 3 3 গুণ 6 তেতিয়া x ৰ মানটো ইয়াত 6 আছে নেকি নাই গতিকে এইটো নহ'ব তাৰপিছত যদি আমি x ৰ মানটো ইয়াত কি বহাই দিওঁ 3 বহাই দিওঁ 2 3 গুণ 6 মাইনাছ y মানটো -6 আছে গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ নহয় আমাৰ শুদ্ধ হ'ব y = x মনত ৰাখিব মূলবিন্দুৰ মাজেৰে যাবলৈ হ'লে সদায় এই দুটা x আৰু y দুটা সমান হ'ব লাগে গতিকে আমি প্ৰথমটো লাষ্টৰটো আমি অপশ্যনটো লিখিম ডি নম্বৰটো ইয়াৰ পিছত তোমালোকৰ 15 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে গুৰুত্ব দি চাবা y = 3x + 5 সমীকৰণটোৰ অদ্বিতীয় সমাধান আছে মাত্ৰ দুটা সমাধান আছে অসীম সংখ্যক সমাধান আছে আৰু কোনো সমাধান নাই মনত ৰাখিবা এনেকুৱা ধৰণৰ যিকোনো দুটা x আৰু y লগা যদি সমীকৰণ দিয়ে আৰু সেই সমীকৰণটো তোমালোকৰ যদি সমাধানৰ সংখ্যা সোধে তেতিয়া তোমালোকে লিখিবা ইয়াৰ অসংখ্য সমাধান পোৱা যায় মনত ৰাখিবা অসংখ্য সমাধান পোৱা যায় মানে বহুত সমাধান পোৱা যায় ইয়াৰ পিছত নেক্সট তোমালোকে এইবাৰ চাব তোমালোকে 16 নম্বৰ প্ৰশ্নটো কাষৰ চিত্ৰটোত AB সমান্তৰাল CD AB আৰু CD কিছে সমান্তৰাল x ৰ মান ওলাবলৈ গৈছে গতিকে x ৰ মান কিমান হ'ব তোমালোকে মন কৰা এই কোণটোৰ মান তোমালোকৰ দিছে 130 ডিগ্ৰী তোমালোকৰ x কোণটোৰ মান ওলাইছে যদি তোমালোকে এই কোণটোৰ মান পাই যোৱা এই কোণটোৰ মান যিমান হ'ব এই কোণটোৰ মান সিমান হ'ব গতিকে মনত ৰাখিবা এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় তেতিয়াহ'লে 130 ডিগ্ৰী যদি হয় এইটো কিমান ডিগ্ৰী হ'ব 50 ডিগ্ৰী কাৰণ 50 আৰু 30 যোগ কৰিলে 180 ডিগ্ৰী হ'ব যদি এইটো 50 হয় তেনে x ৰ মানো কি হ'ব 50 হ'ব গতিকে তোমালোকে উত্তৰ কি লিখিবা 50 ডিগ্ৰী লিখিবা গতিকে অপশ্যন ডি লিখিবা ইয়াৰ পিছত চাবা ABC ত্ৰিভুজৰ AB = 10 সেণ্টিমিটাৰ BC = 6 সেণ্টিমিটাৰ মানে এটা ত্ৰিভুজ আছে এটা ত্ৰিভুজৰ AB বাহুৰ মাপ দিছে 10 সেণ্টিমিটাৰ আৰু BC বাহুৰ মাপ দিছে 6 সেণ্টিমিটাৰ হ'লে তলৰ কোণটোৰ মাপ AC বাহুৰ মাপ হ'ব নোৱাৰে মনত ৰাখিব তলৰ কোণটো AC বাহু মাপ হ'ব নোৱাৰে
যিহেতু আমি মত ৰাখিম ত্ৰিভুজৰ এই 5টো যদি আমি ইয়াৰ লগত যোগ কৰোঁ 5টো ইয়াৰ লগত যোগ কৰিলে 15 হ'ব 15টো ইয়াতকৈ ডাঙৰ হৈছে গতিকে ঠিকে আছে যদি 5টো ইয়াৰ লগত যোগ কৰোঁ তেতিয়া আমাৰ কিমান হ'ব 11 হ'ব 11টো আমাৰ 10তকৈ ডাঙৰ হৈছে মানে ডাঙৰ হ'ব লাগিব দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব যদি মই 6 দিওঁ 6 দিলে 6 আৰু 10 যোগ কৰিলে 16 হ'ব 16টো 6তকৈ ডাঙৰ হয় আৰু 6টো যদি ইয়াৰ লগত যোগ কৰি দিওঁ তেতিয়া 6 12 হৈ যাব 12টো আমি 10তকৈ ডাঙৰ হৈছে গতিকে এইটো এটা ত্ৰিভুজ গঠন কৰিব এতিয়া চোৱা 3টো চোৱা 3টো যদি মই ইয়াৰ লগত যোগ কৰোঁ 13 হ'ব 13টো কি হ'ব আমাৰ 6তকৈ ডাঙৰ হৈছে ঠিকে আছে কিন্তু 6টো যদি আমি 3টো যদি 6ৰ লগত যোগ কৰি দিওঁ তেতিয়া কি হ'ব 9 হ'ব কিন্তু 9টো 10তকৈ ডাঙৰ হোৱা নাই গতিকে তোমালোকে কোনটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ এই 3টোৱে হ'ব তোমালোকৰ কাৰণ 3টোত কি হৈছে দুটা বাহুত যোগ কৰিলে তৃতীয় বাহুতকৈ ডাঙৰ হোৱা নাই সৰু হৈছে ইয়াৰ পিছত তোমালোকে আৰু এটা চাবা 18 নম্বৰ এ বি চি ত্ৰিভুজৰ এ বি আৰু এ চি সমান গতিকে মনত ৰাখিবা ত্ৰিভুজ দুটা দিয়া আছে এইটো ত্ৰিভুজ দুটা বনাই দিলোঁ মই ত্ৰিভুজ এটা বনাই দিলোঁ এই বাহুটো আৰু এই বাহুটো সমান আৰু বি কোণটো তোমালোকৰ কিমান আছে 70 ডিগ্ৰী তেতিয়া তোমালোকে হ'লে এ কোণৰ মাপ ওলাব গৈছে গতিকে যদি এইটো 70 ডিগ্ৰী হয় তেতিয়া এইটো কি হ'ব তোমালোকৰ 70 ডিগ্ৰীহে হ'ব কাৰণ দুটা বাহু দুটা কোণ সমান হ'ব লাগিব 70 যোগ কৰিলে তোমালোকৰ 140 ডিগ্ৰী আৰু ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে কি হয় 180 ডিগ্ৰী গতিকে এই কোণটো কিমান হ'ব লাগিব 40 ডিগ্ৰী গতিকে এই কোণটো তোমালোকৰ কি হ'ব 40 ডিগ্ৰী দি দিলে কি হ'ব দুটা যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিব পাৰিবা অপশ্যন এটো তোমালোকে শুদ্ধ উত্তৰ লিখিবা ইয়াৰ পিছত নেক্সট তোমালোকে চাবা 19 নম্বৰটো 19 নম্বৰ প্ৰশ্নটো কি দিছে এটা ত্ৰিভুজৰ চতুৰ্ভুজৰ কোন কেইটাৰ অনুপাত 1:2:3:4 মত ৰাখিবা এটা চতুৰ্ভুজৰ 4টা কোণৰ অনুপাত দিছে 1 2 আৰু 3 আৰু 4 চতুৰ্ভুজটোৰ আটাইতকৈ সৰু কোণটোৰ মাপ ওলাব গৈছে গতিকে তোমালোকে যেতিয়া কোণৰ মাপ উলিয়াব ক'ব তোমালোকে এই গোটেইবিলাক যোগ কৰিবা 1 2 3 4 5 6 আৰু 4 যোগ কৰিলে 10 গতিকে তোমালোকে এই 10টোৰে হৰণ কৰিবা 10টোৰে তোমালোকে 180 হৰণ কৰি 360 ডিগ্ৰী হৰণ কৰিবা 360 ডিগ্ৰী 0 কেঞ্চেল কৰি দিয়া গতিকে মানে হৰণ কৰিলে কি হ'ব 36 ডিগ্ৰী পালোঁ যেহেতু তোমাৰ সৰু কোণটো কি আছিল তোমাৰ 1 গতিকে 1ৰ লগত যদি তুমি 36 পূৰণ কৰা তেতিয়া কি হ'ব 36ই ওলাব গতিকে তোমালোকে উত্তৰ কি লিখিব পাৰিবা 36 ডিগ্ৰী লিখিব পাৰিবা অপশ্যন হ'ব তোমালোকৰ এ নম্বৰটো ইয়াৰ পিছত আকৌ দিছে তোমালোকে চোৱা 20 নম্বৰ প্ৰশ্নটো তলৰ চিত্ৰত এ বি চি ডি আৰু এ বি কিউ পি দুটা সামুদ্ৰিক আৰু পি এ বি কালি কিমান দিছে তোমালোকৰ 30 বৰ্গ একক ইয়াৰ কালি এই ত্ৰিভুজটোৰ কালি তোমালোকৰ দিছে 30 বৰ্গ একক তেতিয়া এ বি চি ডিৰ সামুদ্ৰিকৰ কালি উলিয়াবলৈ কৈছে মত ৰাখিবা সামুদ্ৰিকৰ কালি সদায় ত্ৰিভুজৰ কালিৰ কি হ'ব আধা হ'ব কাৰণ একে ভূমিৰ ওপৰত আছে গতিকে তোমালোকে লিখিবা ইয়াৰ যেহেতু ত্ৰিভুজৰ কালি পাইছিলা তোমালোকে 30 পাইছিলা গতিকে সামুদ্ৰিকৰ কালি কি হ'ব তাৰ দুগুণ হ'ব গতিকে তোমালোকে লিখিবা 60 বৰ্গ একক গতিকে চি নম্বৰ অপশ্যনটো তোমালোকে শুদ্ধ উত্তৰ লিখিবা ইয়াৰ পিছত তোমালোকে 20 নম্বৰ প্ৰশ্ন চাবা 20 নম্বৰ প্ৰশ্নটো কি দিছে কাষৰ বৃত্তটোৰ অ এ 4 সেমি মত ৰাখিবা অ এ ইয়াৰ 4 সেমি দিছে আৰু জাডালৰ দৈৰ্ঘ্য এ বিৰ দৈৰ্ঘ্য কিমান দিছে তোমালোকৰ 4 মত ৰাখিবা এতিয়ালৈ 4 দিছে তেতিয়াহ'লে তোমালোকৰ এ অ বি কিমান হ'ব এ অ বি এই কোণটোৰ মাপ কিমান হ'ব ওলাব গৈছে গতিকে মত ৰাখিবা এই বাহুটো যদি 4 হয় তেনে এই বাহুটো আমাৰ 4 হ'ব কাৰণ এইটো কি হ'ব ব্যাসাৰ্ধ হয় গতিকে এইটো 4 গোটেইকেইটা 4 ওলালে গোটেইকেইটা 4 হ'লে এইটো কি ত্ৰিভুজ হ'ব সমবাহু ত্ৰিভুজ হ'ব আৰু সমবাহু ত্ৰিভুজৰ আমি জানো যে প্ৰতিটো কোণৰ মাপ কিমান হয় 60 ডিগ্ৰী থাকে গতিকে তোমালোকৰ শুদ্ধ উত্তৰ কি হ'ব 60 ডিগ্ৰী হ'ব গতিকে তোমালোকে বি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ বুলি লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকে 22 নম্বৰ প্ৰশ্নলৈ যাবা এবাৰ 22 নম্বৰ প্ৰশ্ন কি দিছে তোমালোকে চাই লোৱা হিৰণৰ সূত্ৰ হ'ব ত্ৰিভুজৰ কালি হিৰণৰ সূত্ৰ আমি দেখিছোঁ s * s - ৰুডোভাৰ চিন দি ল'বা বৰ্গমূল চিন দি ল'বা s * s - a s - b s - c তেতিয়াহ'লে আমি s যিটো s উলিয়াব লাগে ইয়াৰ s ৰ মান কি ধৰি উলিয়াব পৰা যায় মনত ৰাখিবা ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব a + b + c/2 হ'ব গতিকে তোমালোকে ডি নম্বৰ অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ লিখিবা তোমালোকে কিতাপত পাইছা এইটো সূত্ৰ কিন্তু তোমালোকক মই দেখুৱাই দিছোঁ পৰীক্ষাত খুবেই ইম্পৰ্টেণ্ট গতিকে ভালদৰে চাবা ইয়াৰ পিছত তোমালোকে 23 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা এতিয়া 23 নম্বৰ প্ৰশ্ন কি দিছে তোমালোকক প্ৰশ্নবিলাক মই তোমালোকক এবাৰ লিখি দিছোঁ বহীত কাৰণ তোমালোকে তেতিয়া দেখিবলৈও ভাল পাবা আৰু বুজি পাবা চুঙাৰ মুঠ পৃষ্ঠকালি সূত্ৰটো লিখা চুঙাৰ মুঠ পৃষ্ঠকালি সূত্ৰটো হৈছে 2πr
ইনটু আৰ প্লাছ এইচ, গতিকে তোমালোকে অপশ্যন এ লিখিবা। এইটো তোমালোকে সূত্ৰ মুখস্থ ৰাখিব লাগিব, তেতিয়াই তোমালোকে পাৰিবা। ইয়াৰ পিছত দিছে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা মান হ'ব নোৱাৰে। ঘটনাৰ সম্ভাৱিতাৰ মান হ'ব নোৱাৰিলে সদায় মনত ৰাখিবা সি কি হ'ব লাগিব, একতকৈ সৰু হ'ব লাগিব নতুবা একতকৈ ডাঙৰ হ'ব লাগিব। গতিকে যদি একতকৈ সৰু সংখ্যা আছে বা একতকৈ ডাঙৰ সংখ্যা আছে, যিহেতু 0টো একতকৈ সৰু নহয়, একতকৈ শূন্যতকৈ সৰু নহয়, একতকৈ সৰু হ'ব লাগিব নতুবা একতকৈ ডাঙৰ হ'ব লাগিব। যিহেতু 0 হয়, 0তকৈ সৰু হ'ব লাগিব, সৰু হ'লে আমি ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে। গতিকে চোৱা, এইটো আমাৰ এটা সম্ভাৱিতা হয়, এইটো হয়, 3/2টো হয়, কিন্তু 2/3 এইটো কি হৈছে তোমাৰ একতকৈ ডাঙৰ হৈছে, গতিকে তোমালোকৰ চি নম্বৰ অপশ্যনটো সম্ভাৱিতা নহয়। ইয়াৰ পিছত তোমালোকক আকৌ দিছে 25 নম্বৰটো, 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ গোলক এটাৰ পৃষ্ঠকালি কিমান? গোলকৰ পৃষ্ঠকালি তোমালোকে জানা কেনেকৈ ওলায়, 4πr², মনত ৰাখিবা। গতিকে 4π মানটো তোমালোকে 7/22 দিবা আৰু আৰ মানটো তোমালোকে 7²। গতিকে 4 পূৰণ কি দিবা, 7/22 পূৰণ 7 দিবা, 7 কেঞ্চেল কৰি দিবা। এতিয়া তোমালোকে কি কৰিবা, এইকেইটা পূৰণ কৰিবা, এইটো 88 হ'ব, 88 আৰু তাৰ লগত 7 পূৰণ কৰিবা, 7 8 গুণ 56 থাকিলে 5, 7 8 গুণ 56, 56 আৰু 5 কি হ'ব, 56 আৰু 5 তোমালোকৰ 616। গতিকে তোমালোকৰ শুদ্ধ উত্তৰ কি হ'ব, 616 চেণ্টিমিটাৰ স্কোৱাৰ। গতিকে তোমালোকৰ কি হ'ব, এ নম্বৰ অপশ্যনটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছত আকৌ চাবা, এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ মাপ 8 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালি হ'ব কিমান? ত্ৰিভুজৰ কালি উলিয়াবলৈ কৈছে। গতিকে ত্ৰিভুজৰ কালি কিদৰে লোৱা হয়, বাহুৰ মাপ দিছে, গতিকে মনত ৰাখিবা সমবাহু ত্ৰিভুজৰ কালি √3/4 বাহু স্কোৱাৰ, বাহু মানে তোমালোকৰ 8² দিবা। গতিকে তোমালোকে দিবা √3/4 8 × 8 দি দিবা, আৰু 8ৰে যদি 4 যদি হৰণ কৰা 2 বাৰ যাব, 2 8 গুণ 16, গতিকে 16√3 চেণ্টিমিটাৰ স্কোৱাৰ লিখিব পাৰিবা। গতিকে তোমালোকে কি লিখিবা, 16√3 চেণ্টিমিটাৰ স্কোৱাৰ, মানে কোনটো লিখিবা, অপশ্যন ডিটো তোমালোকে শুদ্ধ উত্তৰ লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে 27 নম্বৰ প্ৰশ্ন চাবা। 27 নম্বৰ প্ৰশ্ন মই এইফালে লিখি দিছোঁ তোমালোকৰ প্ৰশ্নবিলাক। কাষৰ চিত্ৰটোৰ AOBৰ মাপ হ'ব কিমান? AOBৰ মাপ ওলাব কৈছে। গতিকে চোৱা, এই কোনটোৰ মাপ দিছে তোমালোকৰ, আৰু এই বাহুটোৰ মাপ তোমালোকৰ যিমান হ'ব এই বাহুটোৰ মাপ একেই হ'ব, কাৰণ এইটো বৃত্তৰ কেন্দ্ৰ হয়, কেন্দ্ৰৰ পৰা যিডাল ব্যাসাৰ্ধ থাকে সেই মাপ দুডাল সমান হয়। যদি এই বাহুটো আৰু এই বাহুটো যদি সমান হয়, তেন্তে এই কোণটোৰ কি হ'ব, এই কোণটো তোমালোকৰ 50 ডিগ্ৰী হ'ব। মনত ৰাখিবা, এই কোণটো 50 তোমালোকৰ 180 হ'ল, তেতিয়াহ'লে এই কোণটো ওলাব কৈছে, 50 100 হৈ গ'ল, তেতিয়াহ'লে এই কোণটো তোমালোকৰ কিমান হ'ব, 80 ডিগ্ৰী হ'ব, কাৰণ এই গোটেইকেইটা কোণ যোগ কৰিলে কি হ'ব, 180 ডিগ্ৰী হ'ব লাগিব। গতিকে তোমালোকৰ এইটো 80 ডিগ্ৰী হ'ব। গতিকে তোমালোকৰ যদি 80 ডিগ্ৰী আছে তোমালোকে লিখিব পাৰিবা। গতিকে শুদ্ধ উত্তৰ তোমালোকৰ হ'ব ডি নম্বৰ অপশ্যন, 80 ডিগ্ৰী। ইয়াৰ পিছত তোমালোকে 28 নম্বৰ প্ৰশ্ন চাবা। PQRS এটা সামন্ত্ৰিক, ইয়াৰ কৰ্ণ দুডালে অ' বিন্দুত পৰস্পৰ ছেদ কৰিছে। যদি OP মানে মনত ৰাখিবা ইয়াৰ পৰা ইয়ালৈকে, OP দিছে 4 চেণ্টিমিটাৰ, আৰু OQ মানে ইয়াৰ পৰা ইয়ালৈ, এইটো দিছে তোমালোকৰ 4, এইটো দিছে তোমালোকৰ 3, তাহলে PR ওলাব কৈছে। PR কেনেকৈ উলিয়াব চোৱা, PR মানে ইয়াৰ পৰা ইয়ালৈ ওলাব কৈছে। ইয়াৰ পৰা যদি 4 হয়, ইয়াৰ পৰা 4 হ'ব, মানে এইটো 8 হ'ব, PR কিমান হ'ব, 8 হ'ব। আৰু QS এইটো 3, এইটো 3, গতিকে এইটো 6 হ'ব। গতিকে মনত ৰাখিবা প্ৰথমটো আমাৰ 8 হ'ব আৰু দ্বিতীয়টো কি হ'ব, 6 হ'ব। গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব, অপশ্যন এ হ'ব। ইয়াৰ পিছত তোমালোকে 28ৰ পিছত 29 নম্বৰ প্ৰশ্ন চাবা। 29 নম্বৰ প্ৰশ্নত কি দিছে, ত্ৰিভুজ PQR PQ = 6 চেণ্টিমিটাৰ আৰু QR = 10 চেণ্টিমিটাৰ, PR দিছে তোমালোকৰ 7 চেণ্টিমিটাৰ, আৰু তোমালোকৰ কি দিছে, ত্ৰিভুজ PQR আৰু ত্ৰিভুজ YXZ হ'ল XZৰ সৰ্বসম দিছে, তেতিয়াহ'লে XZৰ মান ওলাব কৈছে। গতিকে তোমালোকে কিদৰে ওলাব, প্ৰথম ত্ৰিভুজ দুটা বনাই ল'বা, এটা ত্ৰিভুজ বনালে এই ত্ৰিভুজটোৰ নাম দিবা তোমালোকে PQR, তাৰপিছত আৰু এটা ত্ৰিভুজ দিবা তোমালোকে নাম, সেই ত্ৰিভুজটোৰ নাম তোমালোকে কি দিছে, YXZ দিব কৈছে। গতিকে মনত ৰাখিবা PQ কিমান পাইছোঁ, এইটো 6, এইটো যদি 6 পাইছোঁ তেতিয়া এইটো কি হ'ব, আমাৰ 6 হ'ব। আৰু কি দিছে আমাৰ QR কিমান দিছে, এইটো আমাৰ QR কোনটো হয়, 10, এইটো যদি 10 হয় তো এইটো আমাৰ 10 হ'ব। আৰু তোমালোকৰ PR কিমান দিছে, PR 7, এইটো যদি 7 হয় তো এইটো আমাৰ 7 হ'ব। গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হৈছে, XZ ওলাব কৈছে। XZ মানে কোনটো, এইটো। গতিকে আমি কি লিখিম, 10 চেণ্টিমিটাৰ। শুদ্ধ উত্তৰ কি হ'ব আমাৰ
10 সেণ্টিমিটাৰ হ'ব। ইয়াৰ পিছত আকৌ দিছে এটা প্ৰশ্ন, ABCD এটা চক্ৰীয় চতুৰ্ভুজৰ ইয়াৰ A কোণ A = 95 ডিগ্ৰী হ'লে Cৰ মান কিমান? চক্ৰীয় চতুৰ্ভুজ কাক বুলি কোৱা হয় মনত ৰাখিবা, বৃত্তৰ ভিতৰত যিটো চতুৰ্ভুজ থাকে সেই চতুৰ্ভুজটোক আমি চক্ৰীয় চতুৰ্ভুজ বুলি কওঁ। মনত ৰাখিবা, এটা চক্ৰীয় চতুৰ্ভুজ মই ছবি বনাইছোঁ, এইটো চব ভালদৰে চাই ল'বা। ইয়াৰ নাম দিলোঁ A, B, C আৰু D। মনত ৰাখিবা, চক্ৰীয় চতুৰ্ভুজৰ মুখামুখি কোণবিলাক সদায় যোগ কৰিলে কিমান হয়? 180 ডিগ্ৰী হয়। গতিকে তোমালোকৰ A কোণটো দিছে, A কোণটো তোমালোকৰ 95 ডিগ্ৰী দিছে, আৰু তোমালোকৰ ওলাব লাগে কোণটো C কোণটো। C কোণ মানে এই বিপৰীত কোণটো। এই দুটা কোণ যোগ কৰিলে তোমালোকৰ 180 ডিগ্ৰী হ'ব। গতিকে 180 ডিগ্ৰীৰ পৰা 95 ডিগ্ৰী মাইনাছ কৰি দিবা। এইটো 5, 10ৰ পৰা 5 গ'লে 5, ইয়াত থাকিলে তোমালোকৰ 7, 7ৰ পৰা তোমালোকে 9 বিয়োগ কৰিব নোৱাৰিবা, গতিকে ধাৰ ল'বা 17, 17ৰ পৰা 9 গ'লে তোমালোকে 8 লিখিবা, মানে 85 ডিগ্ৰী। গতিকে আনচাৰ তোমালোকৰ কি হ'ব? 85 ডিগ্ৰী তোমালোকৰ আছে অপশ্যন ডি নম্বৰ অপশ্যনটো, এইটো শুদ্ধ হ'ব। ইয়াৰ পিছত তোমালোকে নেক্সট আকৌ 31 নম্বৰ প্ৰশ্নটো চোৱা। এতিয়া এটা বাকচৰ দিশ, প্ৰস্থ আৰু উচ্চতা ক্ৰমে 5 সেণ্টিমিটাৰ, 4 সেণ্টিমিটাৰ আৰু 3 সেণ্টিমিটাৰ হ'লে বাকচটোৰ আয়তন কিমান হ'ব? বাকচৰ আয়তন উলিয়াবলৈ মনত ৰাখিবা, ইয়াৰ সূত্ৰ আছিলে তোমাৰ L/B/H। গতিকে পূৰণ কৰিবলৈ মানে 5 পূৰণ 4 আৰু 4 পূৰণ 3, গতিকে 4 5 গুণ 20, 20 3 গুণ 60, গতিকে উত্তৰ হ'ব 60। কি হ'ব? 60 সেণ্টিমিটাৰ। এটা স্কোৱাৰ নহ'ব, এইটো চেণ্টিমিটাৰ, যিহেতু আয়তন ওলাব গৈছে, আয়তন সদায় চেণ্টিমিটাৰ কি লিখে? কিউব লিখে। গতিকে তোমালোকে এইটো কিউব লিখিবা, ভুলৰ কমত ইয়াত তোমালোকৰ স্কোৱাৰ লিখা আছিলে, গতিকে তোমালোকে কি লিখিবা? কিউব লিখিবা। গতিকে তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন এটো হ'ব। ইয়াৰ পিছত তোমালোকে 32 নম্বৰ প্ৰশ্নটো চাবা। 32 নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকক? 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ গণিতৰ পৰীক্ষাত লাভ কৰা নম্বৰসমূহ এনেধৰণৰ দিয়া আছে: 55, 36, 95, 73, 60, 42, 25, 78, 75 আৰু 62 তথ্যৰাজিৰ পৰা পৰিহৰ উলিয়াব আছে। পৰিহৰ উলিয়াবলৈ হ'লে মনত ৰাখিব, প্ৰথমতে ডাঙৰ সংখ্যাটো বাছি উলিয়াব লাগিব। ডাঙৰ সংখ্যাটো তোমালোকৰ কি আছিলে? 95। এই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বাছি উলিয়াব লাগিব। সৰু সংখ্যা কোনটো আছিলে তোমালোকৰ চাই লোৱা। সৰু সংখ্যাটো যিহেতু তোমালোকৰ ইয়াত কি আছে? 25 আছে, গতিকে 25টো মাইনাছ কৰিবা। মাইনাছ কৰিলে কি হ'ব? 5 5 গ'লে 0, আৰু ইয়াত থাকিলে তোমালোকৰ কিমান? 9, 9 পৰা 2 গ'লে 7, গতিকে 70 ওলাইছে। গতিকে তোমালোকে বিয়োগ কৰিলে কি পাবা? 70 পাবা। গতিকে ইয়াৰ পৰিহৰ হ'ব তোমালোকৰ 70, ডি নম্বৰ অপশ্যনটো তোমালোকৰ শুদ্ধ হ'ব। ইয়াৰ পিছত নেক্সট আকৌ দিছে তোমালোকৰ, তলৰ কোনটো x + 2y = 6 সমীকৰণৰ এটা সমাধান নহয়? গতিকে তোমালোকে কি কৰিবা চোৱা, x + 2y = 6 আছে, গতিকে তোমালোকে কি কৰিবা? x = 6 - 2y দিবা। এতিয়া চাবা, ইয়াত যদি 2 বহাই দিয়া, 2 বহালে কি হ'ব? 2 বহালে 2 2 গুণ 4 হ'ব। y মানটো এইটো, y মানটো 2 হয়, গতিকে মই ইয়াত 2 বহালোঁ, 2 2 গুণ 4, 6ৰ পৰা 4 গ'লে কিমান থাকিব তোমালোকৰ? 2 থাকিব। গতিকে 2 ইয়াত আছে নেকি? নাই নহয়। গতিকে তোমালোকৰ প্ৰথম উত্তৰটোৱে শুদ্ধ হ'ব। আৰু এইটো কৰি চাব পাৰা, ইয়াত 2 যদি বহাই দিওঁ, 2 2 গুণ 4, 4 বহালে ইয়াত তোমালোকৰ 2 ওলাব, গতিকে এইটো ঠিকে আছে। এইটো যদি 0 বহাওঁ তেতিয়া 6 ওলাব, যদি 1 বহাওঁ তেতিয়া কি হ'ব? 4 ওলাব। গতিকে তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন এটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছত চাবা 34 নম্বৰটো, তলৰ কোনটো ত্ৰিভুজৰ সৰ্বসমতাৰ স্বীকাৰ্য নহয়? ত্ৰিভুজৰ সৰ্বসমতাৰ স্বীকাৰ্য নহয় প্ৰথমটো, কাৰণ কোন আছে, কোন স্বীকাৰ্য মতে আমি ত্ৰিভুজ সৰ্বসম দেখাব নোৱাৰোঁ। গতিকে তোমালোকে এইটোৱে তোমালোকে শুদ্ধ উত্তৰ লিখিবা। ইয়াৰ পিছত তোমালোকে 35 নম্বৰ চাবা। এতিয়া 35 নম্বৰটো কি দিছে? x অক্ষৰ পৰা 3, 4 বিন্দুটোৰ দূৰত্ব কিমান? যদি তোমালোকক x অক্ষৰ পৰা দূৰত্ব সোধে তেতিয়া তোমালোকে y মান লিখিবা, আৰু যদি y অক্ষৰ দূৰত্ব সোধে তেনে তোমালোকে x ৰ মান লিখিবা। যেহেতু তোমালোকে x অক্ষৰ দূৰত্ব সুধিছে, গতিকে তোমালোকে y মান লিখিবা। y মান তোমালোকৰ 4 আছে, গতিকে তোমালোকে কি লিখিবা? 4 একক। গতিকে অপশ্যন তোমালোকৰ বিটো কাৰেক্ট হ'ব। ইয়াৰ পিছত চোৱা 36 নম্বৰ প্ৰশ্নটো অলপ বেলেগ ধৰণৰ দিছে, তলৰ সংখ্যাবোৰ পৰ্যবেক্ষণ কৰা আৰু শুদ্ধ উত্তৰটো লিখা। গতিকে এইটো কি দিছে? 2 - √5, 3 + √23 - √23, আৰু 2/7, √7 আৰু 1/√2। গতিকে ইয়াত দিছে, এই প্ৰথম সংখ্যাটো মনত ৰাখিবা, এইটো এটা অপৰিমেয় সংখ্যা হয়, কাৰণ 2 - √5 এইটো অপৰিমেয় সংখ্যা, আৰু এইটো কটাকটি কৰিলে থাকিব 3, গতিকে এইটো পৰিমেয় সংখ্যা, আৰু এইটো কেঞ্চেল কৰিলে এইটো থাকিব 7/2, এইটো এটা পৰিমেয় সংখ্যা। মনত ৰাখিবা, এইটো পৰিমেয় সংখ্যা আৰু এইটো পৰিমেয় সংখ্যা, আৰু এইটো অপৰিমেয়, এইটো অপৰিমেয়। গতিকে মনত ৰাখিবা, প্ৰথমটো পৰিমেয় আৰু দ্বিতীয়টো অপৰিমেয়। গতিকে মনত ৰাখিবা, এইটো পৰিমেয় দিছে, এইটো কেতিয়াও হ'ব নোৱাৰে। এইটো দিছে তোমালোকৰ এইটো আৰু এইটো, মানে দুইটা কিছু পৰিমেয়। এইটোতো পৰিমেয় সংখ্যা হয়, কিন্তু এইটো পৰিমেয় সংখ্যা। মনত ৰাখিবা, এই দুটাই পৰিমেয় সংখ্যা হয়, এইটো হয় আৰু এইটো হয়।
গতিকে তোমালোকে কি লিখিবা 2 নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ লিখিব পাৰিব কাৰণ এইটো পৰিমেয় সংখ্যা আৰু এইটো পৰিমেয় সংখ্যা আছিলে গতিকে তোমালোকে লিখিবা এইটো শুদ্ধ উত্তৰ বি নম্বৰ অপশ্যনটো ইয়াৰ পিছত বাকীবিলাক তোমালোকে নেচালেও হ'ব ইয়াৰ পিছত তোমালোকে চোৱা কাষৰ চিত্ৰত এ বি চি ডি সামগ্ৰিকৰ এ বি ইকুৱেল 2y - 3 এ বিৰ মানটো তোমালোকৰ দিছে 2y - 3 আৰু চি ডিৰ মান দিছে তোমালোকৰ 5 তেতিয়াহ'লে তোমালোকৰ কাৰ মান ওলাইছে y মান ওলাব কৈছে গতিকে মই থাকিবা এই 2y - এনেকৈ লিখিবা 2y - 3 = 5 লিখিবা এতিয়া তোমালোকে কি লিখিবা 2y যেহেতু তাৰ বিপৰীত বাহুবিলাক সমান থাকে 5 এফালে প্লাছ কি হ'ব 3 গতিকে তোমালোকে লিখিবা 2y = 8 এতেকে y = 8/2 হৰণ কৰিলে তোমালোকৰ কি হ'ব y = 4 হ'ব হৰণ কৰি পালো 4 গতিকে তোমালোকৰ উত্তৰ 4 আছে না সেইটো চাব লাগিব উত্তৰ 4 আছে গতিকে তোমালোকে শুদ্ধ উত্তৰ 4 লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকে 38 নম্বৰ কোৱেশ্চনটো চাবা 38 নম্বৰ কোৱেশ্চনটো তোমালোকৰ কি দিয়া হৈছে এটা বৃত্তই তাৰ সমতলখনক 3টা ভাগত বিভক্ত কৰে এই ভাগ 3টা কি কি মত আহিবা এটা বৃত্তই তাৰ সমতলখনক 3টা ভাগত ভাগ কৰে সেই ভাগ 3টা কি মত আহিবা অন্তৰ্বৰ্তী অংশ বৃত্ত আৰু বহি অংশ মত আহিবা গতিকে তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব অন্তৰ্বৰ্তী অংশ বৃত্ত আৰু বহি অংশ এই প্ৰথমটোৱে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত তোমালোকে চাবা 39 নম্বৰটো 30 নম্বৰটো কি দিছে 2 মিটাৰ ব্যাস বিশিষ্ট গোলক এটাৰ আয়তন হ'ব কিমান মিটাৰ ব্যাস দিছে তোমালোকৰ 2 মিটাৰ যদি ব্যাস যদি তোমালোকৰ 2 মিটাৰ হয় তেতিয়াহ'লে তোমালোকৰ ব্যাসাৰ্ধ কিমান হ'ব r = 1 হ'ব গতিকে গোলকৰ আয়তন ওলাইছে গোলকৰ আয়তন ফৰ্মুলা মত আহিব 4/3 পাই r³ গতিকে মত আহিব 4/3 পাইটো পায়ে দিবা আৰু rটো কি দিব 1³ গতিকে তোমালোকে শুদ্ধ উত্তৰ কি লিখিব পাৰিবা 4/3 পাই লিখিবা কাৰণ 1³ হ'লেতো 1 হ'ব দৰকাৰ নাই 1 গতিকে তোমালোকে লিখিবা 4/3 পাই³ আছে গতিকে তোমালোকে 4/3 পাই মিটাৰ³ এইটো হ'ব গতিকে অপশ্যন কোনটো হ'ব চি নম্বৰটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত তোমালোকে 40 নম্বৰ প্ৰশ্ন চাবা এবাৰ কি দিছে যদি px = 6 - 2x + x² তেন্তে p0 ৰ মান কিমান এই x ৰ মানটো 0 বহাব কৈছে গতিকে তোমালোকে লিখিবা px = 6 - 2x + x² গতিকে কি দিবা p ইয়াৰ মানটো 0 বহাবা 6 - 2 ইয়াৰ মানটো ইনটু কি দিলা 0 আৰু ইয়াৰ মানটো 0 দিলা গতিকে 6 মাইনাছ কি হ'ব এইটো 2 লগত শূন্য পূৰণ কৰি 0 + 0 গতিকে তোমালোকে উত্তৰ কি লিখিবা 6 লিখিবা উত্তৰ কি ওলাল তোমালোকৰ 6 গতিকে 6 যদি আছে তোমালোকৰ চি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকৰ 41 নম্বৰটো চাবা 41 নম্বৰটো তোমালোকক কি দিছে 41 নম্বৰ দিছে যি ধনাত্মক অখণ্ড সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই তেনে সংখ্যাক মৌলিক সংখ্যা বোলে এই তোমালোকৰ উত্তৰটো কৈয়ে দিছে তলৰ কোনটো মৌলিক সংখ্যা নহয় মৌলিক সংখ্যা কোনটো নহয় যেহেতু 2টো এটা মৌলিক সংখ্যা 3ও এটা মৌলিক সংখ্যা 5ও এটা মৌলিক সংখ্যা গতিকে তোমালোকৰ 1টো এটা মৌলিক সংখ্যা নহয় কাৰণ 1ৰ উৎপাদক মাত্ৰ এটাই আছে আৰু মৌলিক সংখ্যাৰ উৎপাদক সদায় দুটা থাকে এইবাৰ দিছে তোমালোকৰ 42 নম্বৰটো 42 নম্বৰ তলৰ চিত্ৰত m ৰ মান উলিয়াবলৈ কৈছে মত আহিবা এই 4m আৰু 2m এই দুটা যোগ কৰিলে তোমালোকৰ 180 ডিগ্ৰী হ'ব লাগিব গতিকে তোমালোকে যোগ কৰিবা এইদৰে 4m + 2m = 180 ডিগ্ৰী দিবা এতিয়া তোমালোকে কি হ'ব যোগ কৰিলে 6m = 180 ডিগ্ৰী গতিকে কিমান হ'ব চোৱা m = কি দিবা ওপৰত 180 ডিগ্ৰী তলত দিবা 6 যদি হৰণ কৰোঁ 3 বাৰ যাব গতিকে m = কিমান ওলালে 30 ডিগ্ৰী কিমান ওলালে m = 30 ডিগ্ৰী গতিকে 30 ডিগ্ৰী তোমালোকৰ আছে নেকি চাই লোৱা গতিকে অপশ্যন তোমালোকৰ আছে বি নম্বৰ গতিকে এইটো লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন আৰু এটা চাবা 43 নম্বৰ প্ৰশ্ন তলৰ চিত্ৰত অকেন্দ্ৰীয় বৃত্তৰ AXB চাপৰ ওপৰত কোণ AOB আৰু কোণ APB দুটা কোণ AOB ৰ মান উলিয়াব কৈছে গতিকে মত আহিবা এই কোণটোৰ মাপ তোমালোকৰ দিছে 40 ডিগ্ৰী এই কোণটোৰ মাপ যেহেতু কেন্দ্ৰস্থ কোণ হয় কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ সদায় দুগুণ থাকে গতিকে এই কোণটোৰ মান তোমালোকৰ 80 ডিগ্ৰী হ'ব মত আহিবা কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ দুগুণ থাকে গতিকে তোমালোকে চি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ লিখিব পাৰিবা 80 ডিগ্ৰী ইয়াৰ পিছত তোমালোকে 43 নম্বৰৰ পিছত 44 নম্বৰ চাবা 44 নম্বৰ প্ৰশ্ন কি দিছে এইটো খুব ইম্পৰ্টেণ্ট x অক্ষডালৰ সমীকৰণটো হ'ল মত আহিবা তোমালোকৰ এইদৰে প্ৰশ্নটো আহে x অক্ষৰ সমীকৰণটো কি বুলি সোধে
গতিকে মনত ৰাখিবা x অক্ষৰ সমীকৰণ যদি তোমাক সোধে তাৰ মান সদায় কি লিখিবা y = 0 লিখিবা গতিকে কি লিখিবা তোমালোকে সদায় y = 0 আৰু যদি তোমালোকৰ y অক্ষৰ সমীকৰণ সোধে তেতিয়া তোমালোকে x = 0 লিখিব লাগিব গতিকে তোমালোকৰ অপচন কি হ'ব c টো শুদ্ধ হ'ব ইয়াৰ পিছত চাবা 45 নম্বৰ এটো লাষ্ট প্ৰশ্ন তোমালোকৰ নিশ্চয়তা a b c d এটা সামুদ্ৰিক গতিকে a b c d এটা ট্ৰেপিজিয়াম a b c d যদি এটা সামুদ্ৰিক হয় গতিকে হি এটা কি হ'ব ট্ৰেপিজিয়াম হ'ব বুলি কৈছে গতিকে মনত ৰাখিবা এইটো এটা শুদ্ধ বাক্য ট্ৰেপিজিয়াম বিলাক আমি সামুদ্ৰিক বিলাকক আমি ট্ৰেপিজিয়াম বুলি ক'ব পাৰোঁ ইয়াৰ পিছত তোমালোকে কাৰণ আৰে কৈছে কোনো চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু যদি সমান্তৰাল হ'লেই তাক আমি ট্ৰেপিজিয়াম বোলো মনত ৰাখিবা এইটো এটা শুদ্ধ বাক্য গতিকে প্ৰথমটো শুদ্ধ আৰু দ্বিতীয়টো শুদ্ধ দুইটা শুদ্ধ গতিকে তোমালোকে কোনটো লিখিবা a আৰু r দুইটা শুদ্ধ সত্য r হ'ল এৰ উপযুক্ত যথাযথ ব্যাখ্যা গতিকে তোমালোকে শুদ্ধটো কোনটো লিখিবা অপচন এ টো লিখিব পাৰিবা আৰু যদি তোমালোকে ভিডিঅ'বিলাক বুজি নাই পোৱা তেনে তোমালোকে মোক কমেণ্টত জনাবা আৰু যদি তোমালোকে ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তোমালোকৰ লাভ হৈছে তেতিয়াহ'লে চেনেলটো এবাৰ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আজিলৈ মই তোমালোকক ইমানটো এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম